সৰ্বভাৰতীয় নীট পৰীক্ষাত তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজচক্ৰ অন্তৰ্গত টেঙাঝাৰ গাঁৱৰ ছাত্ৰৰ সাফল্য। সৰ্বভাৰতীয় নীট পৰীক্ষাত অৱতীৰ্ণ হৈ 648 নম্বৰ লাভ কৰি 31,306 ৰেংক পাবলৈ সক্ষম হৈছে টেঙাঝাৰ গাঁৱৰ ৰমেন কলিতা আৰু হিৰণময় কলিতাৰ পুত্ৰ বিহিবজিয়ৰ কলিতাই। বিহিবজিয়ৰ কলিতাৰ সফলতাৰ পিছতে গোৰেশ্বৰৰ দল সংগঠন অঞ্চলবাসীৰ লগতে কলিতা জনগোষ্ঠীৰ অভিনন্দন বিহিবজিয়ৰ কলিতাক। সকলোবোৰ নিউজ চেনেলকে আমি ধন্যবাদ জনাইছোঁ আজি আমাৰ ঘৰত উপস্থিত হোৱাৰ কাৰণে। লগতে আমাৰ যি কলিতা ছাত্ৰ সন্থাৰ পৰা আমাৰ ল'ৰাক সম্ভাষণ জনালে তাৰ কাৰণে ছাত্ৰ সন্থাকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ ল'ৰাই যেতিয়া ডক্টৰেট কমপ্লিট কৰিলে আচলতে খুবেই আনন্দিত। যেতিয়া তেওঁ অধ্যয়ন কৰি আছিল তেতিয়া মোৰ এনেকুৱা এটা চিন্তা হৈছিল যে পৰীক্ষাটো কালিয়ে হওক যিমান সোনকালে পাৰে। এনেকুৱা হয় ৰাতি প্ৰায় 2:30-3টা বাজে সি নুশুৱে। যেতিয়া নুশুৱে আমি মাক দেউতাক হৈ নোখোৱাকৈ থাকিব নোৱাৰোঁ, গতিকে লাইটটো অফ কৰি দিব নোৱাৰোঁ, টোপনিও নাহে। সেইকাৰণে মানে এনেকুৱা এটা চিন্তা হ'ল যে পৰীক্ষাটো যদি সোনকালে হয় তাৰ পঢ়াটো কিছু কমি যাব, কিন্তু তাক পঢ়িব দিলেও ৰাতি টোপনি নাহে, মানে শুই থাকিব দিলেও ৰাতি টোপনি নাহে, মাত্ৰ পঢ়াৰ চিন্তাটোৱে আহি থাকে। আৰু এনেকুৱা হ'ল এটা সময়ত সি ৰাতি মানে শুব দিলেও ৰাতি হোৱাৰ সময়টো সি কিবা গাই থাকে মানে সেই পঢ়া মুখস্থ কিবি মানে ব্ৰেইনটো তাৰ মানে কি হয় মানে অলপ সপোন প্ৰায় দেখা পাই থাকে আৰু মানে সপোনতে সেই পঢ়াৰ বিষয়ে কাৰোবাৰ লগত কথা পাতে বা কিবা এই কুৱেশ্যন আনচাৰৰ এইটো মিলা নাই, এইটো হৈছে, এইটো হোৱা নাই, এনেকৈহে কৰে, এনেকুৱা ধৰণৰ কথা মানে কৈ থাকে আৰু তাৰ কাৰণে নিশ্চয় ভাবা ধৰণে হৈছে। কিন্তু সি আশা কৰি আছিল মানে কৈ আছিল আৰু যে এইমছত মই ছিট ল'ম, ছিট ল'ম, কিন্তু লাষ্ট পৰীক্ষাৰ সময়ত যিটো এইমছৰ মাৰ্ক সিমানখিনি নাহিলগৈ, মাত্ৰ 648হে পালে, 648। গতিকে জেনেৰেল কাষ্টৰ হিচাপে নিশ্চয় GM-চিত পাব লাগে, আশা এটা কৰিছোঁ, হয়তো নাপাবও পাৰে। এতিয়া যেতিয়া ৰেংকিং আহিব, আছাম ৰেংকিং, অল ইণ্ডিয়া ৰেংকিংটো প্ৰায় 31,000 হ'ল। গতিকে যেতিয়া অসমৰ ষ্টেট ৰেংকিং হ'ব, ষ্টেট ৰেংকিঙতহে গম পোৱা যাব। গতিকে এইখিনিয়ে। আৰু লগতে ইয়াৰ ক্ষেত্ৰত আমাৰ মায়েকে যথেষ্ট পৰিশ্ৰম কৰিছে। এওঁ প্ৰায় এবছৰ বা এটা ছোৱালী যেতিয়া ছেকেণ্ড ইয়াৰ আছিল তেতিয়া তেওঁ মাক লগতে ৰুম ভাড়া কৰি থৈছিলোঁ আৰু মাকে কষ্ট কৰিছে। ক'ত পঢ়িছিলে? মেট্ৰিকৰ পৰা পাছ কৰিছিলে? মেট্ৰিক পাছ কৰিলে মই নিজৰ স্কুলতে, মই এখন প্ৰাইভেট স্কুলত অধ্যক্ষ হিচাপে কাম কৰিছোঁ মোহৰিপাৰা একলব্য বিদ্যা মন্দিৰত। আৰু মোহৰিপাৰা একলব্য বিদ্যা মন্দিৰতে মেট্ৰিক পাছ কৰিলে। মেট্ৰিক পাছ কৰি হাই ছেকেণ্ডেৰীটো ৰামানুজন একাডেমি বা এটা চাৰিআলিত দিলোঁ। তাৰ লগতে বাইজুচ আছিল, 1 বছৰ আকাশ বাইজুচত 1 বছৰ মই হেৰি কৰিলোঁ, কোচিং দিলোঁ। আৰু কোচিং দিয়াৰ সময়ত তেওঁ এটা আপত্তি কৰিলে, এই বছৰ মই আৰু নীটৰ কাৰণে মই নকৰিম, অহা বছৰ কৰিম, এই বছৰ মই হেৰি দিওঁ, হাই ছেকেণ্ডেৰীটো 86% হৈছিল। তাৰ নেক্সট ইয়াৰ আহিয়ে যোৱা বছৰ দিছিল যদিও পৰীক্ষা ভাল হোৱা নাই, আহিয়ে তেওঁ ফিজিক্সৱালাত ল'লে অনলাইন। ফিজিক্সত অনলাইন কোচিংটো কমপ্লিট কৰিয়ে আকৌ 1.5 মাহৰ কাৰণে তেওঁ ইণ্টিগ্ৰেটেড যিটো পৰীক্ষা হয় মক টেষ্ট হয়, সেই মক টেষ্টত গৈছিল আৰু মক টেষ্টত ভাল নম্বৰে পাইছিল, 680, 670, 690। কিন্তু তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ টেঙাঝাৰ গাঁৱৰ ৰমেন কলিতা আৰু হিৰণ কলিতাৰ সুপুত্ৰ বিহিবজিয়ৰ কলিতাই যোৱা নীট পৰীক্ষাত অতি সুখ্যাতিৰে তেওঁ চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰিবৰ সুবিধা পাইছে। নীট পৰীক্ষাত স্থান লাভ কৰি আমি কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেওঁৰ গৃহত উপস্থিত হ'লোঁ আৰু আমি অতিশয় সুখী। এই সুখৰ ভাগ আমিও ল'লোঁ আৰু তেওঁক আমি অভিনন্দন জনালোঁ। এটা কথা ক'ব লাগিব, দেউতাক এজন ব্যক্তিগত খণ্ডৰ শিক্ষক আৰু মাক তেওঁ শিক্ষয়িত্ৰী ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান এখনৰ। সেই ফালৰ পৰা অসমীয়া মাধ্যমৰ বিদ্যালয়তে তেওঁ পঢ়িছিল, দেউতাকৰ শিক্ষানুষ্ঠানত উচ্চ মাধ্যমিক বিদ্যালয়লৈকে।
গতিকে তেওঁ আজি আমাক এটা নিদৰ্শন দেখুৱাই দিলে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু গাঁৱৰ মফচলীয়া চহৰ মানে মফচলীয়া ঠাই এখনৰ পৰা ওলাই গৈ তেওঁ খুব সুন্দৰভাৱে যি নীট পৰীক্ষাত কৃতিত্ব অৰ্জন কৰিলে আমি অঞ্চলবাসী সুখী এতিয়া আমাৰ এটা আশা হ'ল এই গুৰেশ্বৰ অঞ্চলৰ পৰা এই টেঙাজাৰ গাঁৱৰ দৰে এখন ঠাইৰ পৰা তেওঁ বহুত আগুৱাই যাওক আমাৰ আশা থাকিব এই অঞ্চলবাসীৰ যেন তেওঁ অকল ঘৰখনৰে ব্যক্তি নহয় বা তেওঁ নিজৰ কাৰণেই নহয় তেওঁ সমাজৰো এজন ব্যক্তি হয় সমাজৰ লগত তেওঁ চলক সমাজৰ বিপদ আপদত তেওঁ থাকক তেওঁৰ সহায় সহযোগিতাত সমাজ থাকক আৰু আচলতে এনেকুৱা কৃতিত্ব অসমীয়া মাধ্যমৰ বিদ্যালয়ক বহুতে যদিও উপলুঙা কৰে আমি কিন্তু ইয়াত নিদৰ্শন হিচাপে দেখা পালোঁ যে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক বিদ্যালয় উত্তীৰ্ণ হৈ তেওঁ আজি এই স্থানত উপনীত হৈছে আমি আশা ৰাখিছোঁ পৰৱৰ্তী যিখিনি তেওঁৰ চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰাৰ বাবে যিখিনি সুবিধা পালে তেওঁ নিশ্চয় অতি সফলতাৰে অতিক্ৰম কৰিব আমাৰ সংগঠনৰ ফালৰ পৰা হওক বা আমাৰ অঞ্চলবাসী হিচাপেও আমি গৰ্বিত আৰু আমি অতিশয় আশাবাদী তেওঁ এজন সুনাগৰিক হওক সমাজৰ নাগৰিক হওক গতিকে আমি তেওঁক আশীৰ্বাদ তথা অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969